নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ স্পন্দনৰ অধ্যায় 4 যোগাযোগ। ঠিক আছে, তাৰ আমি আলোচনা কৰিম অধ্যায় 4 যোগাযোগ পাঠ 1 মোবাইলৰ বিলৈ। পাঠ 1 মোবাইলৰ বিলৈ। তোমালোকে মোবাইলত W6 B3 K6 বুলি সাৰ্চ কৰিলো তোমালোকৰ পাঠটি পাই যাবা। ঠিক আছে, গতিকে এতিয়া আমি তোমালোকক এইটো কম যে মোবাইলৰ বিলৰ মই সকলোবিলাক কুৱেশ্যন এনসাৰ নিজে হ্যান্ডমেড নোটস বনাইছো তোমালোকৰ বাবে। গতিকে তোমালোকে ভিডিওটো শেষলৈকে চাবা আৰু প্ৰশ্ন উত্তৰবোৰ ভালদৰে বহিত লিখি লৈ যাবা। ঠিক আছে, ফাৰ্স্ট কথা তোমালোকে এই চেপ্টাৰটো ভালদৰে ঘৰত পঢ়ি চাবা। ঠিক আছে, এই চেপ্টাৰটোত কোনে কোনে কথা পাতিছে মোবাইল, টেলিভিছন আৰু ৰেডিঅ'। তোমালোকেতো চিনি পোৱা মোবাইল ন, আজিকালি চাই থকা মোবাইলত গেম খেলা, তোমালোকে কাৰ্টুন চাই থকা, কিমান যে কি ৰিল চাই থকা, ৰিলছ বনোৱা হয়নে। আগতে অলপ টিভি বেছিকৈ চাইছিলা, যেতিয়াৰ পৰা মোবাইলটো ওলাল তোমালোকে মোবাইলে চাই থাকা। আৰু তাৰ আগত তোমাৰ আম্মা আব্বাহঁতে কি কৰিছিল, যেতিয়া টিভিও লোৱা নাছিল তেতিয়া ৰেডিঅ' বেছিকৈ চাইছিল হয়নে। গতিকে এতিয়া আমি মোবাইল, ৰেডিঅ' আৰু টেলিভিছন কেনেকুৱা কামত ব্যৱহাৰ হয়, কি কি কামত ব্যৱহাৰ হয়, আমি যে সেই বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ঠিক আছে, এতিয়া আমি আহিছো পাঠভিত্তিক ক্ৰিয়াকলাপ। আমি তাৰ কুৱেশ্যন এনসাৰখিনি আলোচনা কৰিম। ইয়াতে কৈছে আলোচনা কৰ আৰু লিখো আহা। আমি কি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰো। মই তোমালোকৰ এনসাৰখিনি লিখি লৈছো। ঠিক আছে, একৰ কৰ উত্তৰটো হৈছে মোবাইল, টেলিভিছন, ৰেডিঅ'। আমি কি কি তথ্যৰ সহায়ত আমি কি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰো, মোবাইল, টেলিভিছন, ৰেডিঅ'। ঠিক আছে, তাৰপিছত হয়তো দিছে যে আমি কি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰো। আমি কি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰো। গতিকে আমাৰ খৰ উত্তৰটো কি হ'ব, কথা পতা, নাচ গান, খেলা ধূলা, পঢ়া শুনা, টিকট কটা, টকা পইচাৰ লেনদেন, বজাৰ সমাৰ আদি কামত ব্যৱহাৰ কৰো। যে আমি কি কি কামত ব্যৱহাৰ কৰো, কথা পতা, নাচ গান, খেলা ধূলা, পঢ়া শুনা, টিকট কটা, টকা পইচাৰ লেনদেন, বজাৰ সমাৰ আদি কামত ব্যৱহাৰ কৰো। ঠিক আছে, তাৰপিছত আহিল তোমাৰ গটো কৈছে যে হয় দিয়া, আজিকালি তোমালোকৰ কামবোৰ ময়ে কৰো। এইষাৰ কথা কোনে কৈছিল এইষাৰ কথা কোনে কৈছিল, মোবাইল। এইষাৰ কথা কোনে কৈছিল, মোবাইলে কৈছিল। ঠিক আছে, কোনে কৈছিল, মোবাইলে। তাৰপিছত ঘৰটোক কৈছে যে 10 নম্বৰ সংলাপটো কোনে কাক কৈছিল। কিতাপত যে 10 নম্বৰ সংলাপটো যে আছে, এইটো কোনে কাক কৈছিল, টেলিভিছনে মোবাইলক কৈছিল। কোনে কৈছিল, টেলিভিছনে মোবাইলক কৈছিল। তাৰপিছত উঙাটোত কৈছে যে আজি হে অলপ জিৰণি পালো। মোবাইলে কিয় জিৰণি পালে, যে গৰাকীয়ে আজি মোবাইল নিবলৈ পাহৰিছে, গৰাকীয়ে যে মোবাইলটো নিবাক লাগি পাহৰিছে, সেইকাৰণে আজি অকণমান কি কৰিছে, জিৰণি পাইছে। বুজি পাইছে। গতিকে তোমালোকে এইখিনি কুৱেশ্যন এনসাৰ ভালদৰে গোটেইখিনি উত্তৰ লিখি ল'বা। তোমালোকক মই শ্বৰ্ট এনসাৰ দিবলৈ চেষ্টা কৰিছো, কাৰণ তোমালোকে বেছি দীঘলকৈ যিহেতু মনত ৰাখিব নোৱাৰা। গতিকে এটাকৈ শব্দত উত্তৰ দিবলৈ চেষ্টা কৰিছো। যদি তোমালোকে দীঘলকৈ ভাল পোৱা তেনেহ'লে প্ৰশ্নৰ পৰাই অকণমান প্ৰশ্নখিনিও লিখি ল'বা। ঠিক আছে, তাৰপিছত এইবাৰ আমি আহিছো 2 নম্বৰলৈ। 2 নম্বৰটোত কি কৈছে যে চৰিত্ৰৰ লগত সংলাপ মিলাও আহা। ইয়াতে আমাক দি থৈ দিছে মোবাইল, টেলিভিছন, ৰেডিঅ'। গতিকে কোনে কোনখিনি কথা কৈছিল সেইটো মোক মিলাব দিছে। এৰা কথাটো মই মন কৰিছো, তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে। এই কথাষাৰ কোনে কৈছে, ৰেডিঅ' কৈছে। তাৰপিছত তোমালোকক যে লগত লৈ নুফুৰে, হাৰি গৈছা, মোকতো এৰিয়ে নিদি, এইখিনি কথা কোনে কৈছে, মোবাইলে কৈছিল। ঠিক আছে, এৰা কিনো কম, আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয়, এইবোৰৰ জৰিয়তেও ঢেৰ কাম কৰে বুজিছা। কোনে কৈছিল এইখিনি, টেলিভিছনে কৈছিল। ঠিক আছে, গতিকে যোনে যিখিনি কথা কৈছিল সেইখিনি তোমালোকে এনেকৈ মোৰ পৰা চাই মিলাই ল'বা। অ'কে, এবাৰ আমি আহিছো 3 নম্বৰ। 3 নম্বৰত কৈছে যে শব্দৰ লগত অৰ্থ আস্তানি মিলাও আহা। কি কৈছে আমাক, শব্দৰ লগত অৰ্থ আস্তানি মিলাও আহা। গতিকে এতিয়া চোৱা, ৰেডিঅ' আস্তানি মিলাব দিছে। ৰেডিঅ'টো কি, আমাৰ ৰেডিঅ'টো হৈছে আমাৰ এবিধ অনাতাঁৰ যন্ত্ৰ। তোমালোকে মিলাই ল'বা। তাৰপিছত আছে তত নপোৱা মানে কি, এইটো হৈছে তোমাৰ জিৰণি নপোৱা। তত নপোৱা মানে কি, জিৰণি নপোৱা। তাৰপিছত আছে এলাগী মানে কি, অৱহেলিত। তাৰপিছত আছে থেৰ মানে কি, বহুত। এইখিনি তোমালোকে চাই ল'বা। তাৰপিছত 4টোত কৈছে যে পাঠটো পঢ়ি তলৰ তালিকাখন সম্পূৰ্ণ কৰা। প্ৰথম দুহাৰী উদাহৰণস্বৰূপে কৰি দিয়া হৈছে। এই তালিকাখন যি আছে, এই চাই কেনে আমাক লিখবা দিছে। কেনেকুৱা, ইটা আমাক দি থৈ দিছে যে কি দি থৈ দিছে যে ইণ্টাৰনেটৰ সংযোগ
ৰেডিঅ'ত কৰিব পাৰি নে নোৱাৰে আমাক অপশ্যন দিব পাৰে নে নোৱাৰে ৰেডিঅ'ত ইণ্টাৰনেট সংযোগ কৰিব নোৱাৰে টেলিভিশ্যনত ইণ্টাৰনেট সংযোগ কৰিব পাৰে নে নোৱাৰে পাৰে মোবাইল ফোনত পাৰে নে নোৱাৰে পাৰে তাৰপিছত লগত লৈ ফুৰিব ৰেডিঅ'টো লগত লৈ ফুৰিব পাৰে নে নোৱাৰে পাৰে টেলিভিশ্যনটো লগত লৈ ফুৰিব পাৰে নে নোৱাৰে টেলিভিশ্যন লগত লৈ ফুৰিব নোৱাৰে মোবাইল লগত লৈ ফুৰিব পাৰে নে নোৱাৰে পাৰে মোবাইলটোতো চবেই নে তাৰপিছত কৈছে যে বাতৰি শুনিব পাৰে নে নোৱাৰে ৰেডিঅ'ত পাৰে তাৰপিছত বাতৰি শুনিব টেলিভিশ্যনত পাৰে নে নোৱাৰে পাৰে তাৰপিছত মোবাইল ফোনত বাতৰি শুনিব পাৰে নে নোৱাৰে পাৰে তাৰপিছত এবাৰ দিছে যে চলচ্চিত্ৰ চাব পাৰে নেকি ৰেডিঅ'ত নোৱাৰে নোৱাৰে তাৰপিছত চলচ্চিত্ৰ চাব পাৰে নে নোৱাৰে টেলিভিশ্যনত চলচ্চিত্ৰ চাব পাৰে নে নোৱাৰে মানে চিনেমা চাব পাৰে টেলিভিশ্যনত পাৰে মোবাইলত পাৰে নে নোৱাৰে চলচ্চিত্ৰ চাব মোবাইলতো পাৰে নে তাৰপিছত বাৰ্তা পঠিয়াব পাৰে নেকি মানে বেলেগক মেছেজ দিব পাৰে নেকি ৰেডিঅ'ত নোৱাৰে নোৱাৰে টেলিভিশ্যনত পাৰে নেকি টেলিভিশ্যনতো নোৱাৰে ন কিন্তু মোবাইল ফোনত পঠাব পাৰে না আমি যে মেছেজ দিওঁ মোবাইলত পাৰে বুজি পাইছা সেইটোৱে গতিকে তোমালোকে এইখিনি চাইছা লিখি ল'বা ঠিক আছে গতিকে এইবাৰ আমি আহিছোঁ ভাষা অধ্যয়নলৈ ভাষা অধ্যয়নত তোমালোকক কৈছে যে 6 নম্বৰটো চাবা কথা পতা নাচ গান খেলা ধূলা দেখা শুনা এইবোৰতো আছে খবৰ পঠিওৱা খবৰ লোৱা আদি কাম ময়ো কৰোঁ এই বাক্যশাৰীত থকা নাচ গানত নাচ আৰু গান বেলেগ বেলেগ দুটা শব্দ দুটাক একেলগে ছুটিকৈ লিখিবলৈ শব্দ দুটাৰ মাজত হাইফেন ব্যৱহাৰ কৰা হয় একেদৰে কথা পতা খেলা ধূলা দেখা শুনা শব্দবোৰো গঠিত হৈছে যেনে কথা আৰু পতা তাৰে মাজত একোটা কি ব্যৱহাৰ কৰিছে হাইফেন নাচ আৰু গান নাচ গান হাইফেন ব্যৱহাৰ কৰিছে খেলা আৰু ধূলা মাজত হাইফেন ব্যৱহাৰ কৰে সেইটো কথা কৈছে ঠিক তেনেদৰে তলত দিয়া শব্দৰ সমষ্টিত আৰুৰ সলনি হাইফেন ব্যৱহাৰ কৰি লিখিব দিছে আমাক কি লিখিব দিছে হাইফেন যেনে যে পঢ়া আৰু শুনা গতিকে তাৰ আমাৰ আৰু জায়গাত কি ব্যৱহাৰ কৰিব যে হাইফেন গতিকে কি হ'ব পঢ়া হাইফেন শুনা বুজি পাইছা না পঢ়া শুনা মানে মাজত আমি হাইফেন চিনটো দিলে হ'ল ইয়াতে দি আছে উশাহ আৰু নিশা কি হ'ব আমাৰ উশাহ মাজত হাইফেন হ'ব নিশা ইয়াতে আছে ল'ৰা আৰু ছোৱালী কি হ'ব আমাৰ ল'ৰা হাইফেন দিলোঁ মাজত ল'ৰা ছোৱালী জাষ্ট মাজত হাইফেন চিনটো দিলে হ'ল বেলেগ একো নাই ইয়াতে আছে চিঠি আৰু পত্ৰ চিঠি পত্ৰ মাজত জাষ্ট হাইফেন চিনটো দিলে হ'ল ঠিক আছে সেইটোৱে হাতটোত কৈছে যে পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই সেই যুক্তাক্ষৰবোৰ কি কি আখৰেৰে গঠিত হৈছে লিখা পাঠটোত কি কি আছে যেনে ইণ্টাৰনেট তাত আছে আমাৰ মদিনা 9টা ইণ্টাৰনেট আছে আৰু যুক্তাক্ষৰ থকা শব্দ কি আছে অৱস্থা আছে মানে মই বিচাৰি উলিয়াইছোঁ আৰু অনুষ্ঠান আছে ব্যস্ততা আছে ঠিক আছে তাত এতিয়া আমাৰ যুক্তাক্ষৰ যেনে ইণ্টাৰনেট বানানটোত মদিনা 9টা আছে অৱস্থা বানানটোত দন্ত্য শৈঠস্থ আছে অনুষ্ঠান বানানটোত মদিনা শৈঠস্থ আছে আৰু ব্যস্ততা বানানটোত দন্ত্য শৈঠস্থ আছে এইকেইটা একতা কি আমাৰ যুক্তাক্ষৰ গতিকে আমি যুক্তাক্ষৰকেইটা লিখি যাম দন্ত্য শৈঠস্থ মদিনা শৈঠস্থ দন্ত্য শৈঠস্থ গতিকে ইয়াতে আমি লিখিব পাৰোঁ যে কি দন্ত্য স যোগ দন্ত্য থ মদিনা স যোগ মদিনা থ আৰু এটা লিখিব পাৰোঁ আমি কি দন্ত্য স যোগ দন্ত্য ত এইকেইটা লিখিব পাৰোঁ আমি পাৰোঁ নে নোৱাৰোঁ যুক্তাক্ষৰকেইটা আমি তেনেকৈ ভাঙি দিছোঁ মানে এইকেইটা আখৰ লগ লাগি কেনে মানে এইফালৰ কেইটা গঠিত হৈছে বুজি পাইছা সেইটোৱে কৈছে এইবাৰ 8 নম্বৰটো কৈছে যে পাঠত থকা এটা আৰু এটাতকৈ বেছি বুজোৱা শব্দবোৰ উলিয়াই বাকচত ভৰাও আহা এইবিলাক ইমান এটা ইম্পৰ্টেণ্ট নহয় বাৰু তোমালোকে নাচালে হ'ব ঠিক আছে গতিকে এইবাৰ আমি আহিছোঁ নেক্সট পেজলৈ নেক্সট পেজত আমাক কৈছে যে তলৰ বাকচত দিয়া শব্দবোৰ এক বচন আৰু বহু বচনত ভাগ কৰি লিখোৱা এতিয়া চোৱা ইয়াতে আমাক কিছুমান শব্দ দি আছে কলম্বৰ মানুহজন বা আদাল কিতাপবিলাক চৰাইজাক তেওঁলোক তুমি কিতাপখন মানুহবিলাক মাষ্টৰ ল'ৰাহঁত গতিকে এই শব্দবিলাকৰ পৰা এক বচন আৰু বহু বচন এক বচন মানে কি এজনক বুজোৱা বা এটাক বুজোৱা গম পাইছা না আৰু বহু বচন মানে কি বহুতক বুজোৱা মানে এটাতকৈ বেছি থাকিলে সেইটো বস্তুক বহু বচন বুলি ধৰা হয় গতিকে এক বচনত কি আছে কলম্বৰ বুলি কৈছোঁ তাৰমানে বেছি আছে গতিকে এইটো বহু বচন হ'ব মানুহজন এজন বুজাইছে এটা গতিকে এক বচনত হ'ব বা ডাল মই ডাইৰেক্ট কৈছোঁ যে বা ডাল মানে একডাল বাহুক বুজাইছোঁ মই বা ডাল সেইটো এক বচন হ'ব তাৰপিছত আছে কিতাপবিলাক মানে বিলাক বুলি কওঁতে বেছি পৰি গৈছে গতিকে এইটো বহু বচনত হ'ব চৰাই জাক
চৰাই জাক বুলি কোৱাৰ লগে লগে বেছি বুজিছে চৰাই জাক তেওঁলোক বুলি কওঁতে বহুত মানুহ বুজিছে তেওঁলোক তুমি বুলি কওঁতে এজনকে বুজিছে তুমি গতিকে এইটো এক বচনত হ'ব তাৰপিছত কিতাপখন বুলি কওঁতে এটাকে বুজিছি হয়নে কিতাপখন বুলি কওঁতে কি কৰিছে এটাকে বুজিছি তাৰপিছত মানুহবিলাক বুলি কওঁতে বহুত বুজিছি গতিকে ইয়াতে হ'ব মাছটো মানে এটা মাছক বুজিছি ল'ৰাহঁত বুলি কওঁতে বহুত ল'ৰা বুজিছে সেইকাৰণে এইটো বহু বচনত হ'ব গতিকে আমি এক বচন আৰু বহু বচন ইয়াৰ পৰা ভাগ কৰি ওলাইছোঁ বুজি পাইছা না সেইটো তোমালোকে তেনেকৈ চাই যাবা অ'কে এতিয়া এটা কৈছে যে জানো আহা খন ডাল জন তো আদি যুক্ত তাৰমানে যদি খন থাকে ডাল থাকে জন থাকে আৰু তো একটা শব্দ যদি থাকে তেতিয়া সেইটো এক বচন হয় তোমালোকে মনত ৰাখিবা আৰু যদি বহু বচন বুজায় তেতিয়া তাতে লগত যদি কি থাকে বৰ বিলাক সকল হদ জাক সোপা আদি যদি থাকে তেতিয়া গম পাবি যে অ' আচ্ছা একটা শব্দ থাকলি বহু বচন একটা শব্দ থাকলি এক বচন তেনেকৈ তোমালোকে মানে লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে সেইটোৱে কৈছে এইবাৰ 9 নম্বৰটোত কৈছে যে তলত দিয়া বাক্যকেইহাৰীত উপযুক্ত জ্যোতিচিহ্ন ব্যৱহাৰ কৰি পুনৰ লিখা জ্যোতিচিহ্ন এনেকৈ কৈছে যে কি এৰা কথা তাৰমানে কিতাপত লাইনটো দিয়া আছে আৰু এৰা কথাটো ময়ো মন কৰিছোঁ তোমাক চাগে আজি গৰাকীৰ লগত লৈ যাবলৈ পাহৰিলে নহয়নে কিতাপত বাক্যটো কি কৰা আছে ডাইৰেক্ট লিখা আছে কি কৰা আছে ডাইৰেক্ট লিখা আছে এইখিনি বাৰু মই চিন দিছোঁ বাৰু এই কমা আৰু প্ৰশ্ন ভৰাৰ কাৰণে তোমালোকৰ কিতাপত চাই লোৱা এনে কি কৰা আছে ডাইৰেক্ট লিখা আছে কোনো ধৰণৰ কমা চমা একো বস্তু নাই গতিকে আমি এতিয়া সেনেকৈ লিখলি নহ'ব এনেকৈ লিখিব লাগিব যে এৰা কমা দিলো কথাটো ময়ো মন কৰিছোঁ দাঁড়িব তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে দাড়ি নহয়নে প্ৰশ্নবোধক তাৰমানে এখিনি বস্তু আমি ব্যৱহাৰ কৰিব লাগিব গম পাইছা না ক'ত কমা মানে ক'ত কমা হ'ব ক'ত দাড়ি হ'ব আৰু ক'ত প্ৰশ্নবোধক হ'ব এইখিনি এটা লাইনটো যদি ডাইৰেক্ট দি আছে গোটেইখিনি হ'ব আৰু এইবাৰ কৈছে কিছুমান শব্দৰ বানান একাধিক ধৰণে লিখিব পাৰি তলৰ শব্দবোৰ কিদৰে লিখিব পাৰি চাওঁ আহা যেনে মোবাইল বানানটোক মই কেনেকৈ এটা আছে মটকৰ বতাকাৰে বা হস্যই ল মোবাইল এনেকৈ আছে মই কি লিখিব পাৰোঁ মোৰ কাষত এনেকৈ কমা দিব পাৰোঁ মোবাইল এনেকৈ লিখিব পাৰোঁ তাৰপিছত আছে ৰত্তিগেৰে ৰে মনিদচিগেৰে দি অৰ কাষত এটা কমা দিছোঁ ৰেডিঅ' এনেকৈ লিখিব পাৰোঁ আমি নহ'লে আমি ৰত্তিগেৰে ৰে মনিদচিগেৰে দি ৰেডিঅ' এনেকৈ লিখিব পাৰোঁ টেলিভিছন ফচিগেতত মনিদতিগেৰে তে লত হচিগেৰে লি ফচিগেৰে ফি দ্বিতীয় আছে দন্ত্যান্ন টেলিভিছন মই এনেকৈ লিখিব পাৰোঁ মদিনতিগেৰে তে লচিগেৰে লি ফচিগেৰে ভি তালি বহতীয়কাৰ দন্ত্যান্ন টেলিভিছন এনেকৈ লিখিব পাৰোঁ তাৰমানে যি দুটাই বানানে লিখাকে এনেকৈ লিখিলেও শুদ্ধ এনেকৈ লিখিলেও শুদ্ধ বুজি পাইছা সেইটো কৈছে 10 নম্বৰতে কৈছে যে জ্ঞান সম্প্ৰসাৰণ আলোচনা কৰোঁ আৰু লিখো আহা কৈছে যে মোবাইল ফোন নাথাকিলে আমাৰ কি কি অসুবিধা হ'ব বুলি ভাবা তুমিও কোৱাচোন মোবাইল ফোন নাথাকিলে আমাৰ কি কি অসুবিধা হ'ব যে মোবাইল ফোন নাথাকিলে আমি কি কৰিব নোৱাৰিলোঁ হয় আমি মোবাইল ফোন নাথাকিলে আমি কি কৰিব নোৱাৰিলোঁ মোবাইল ফোন নাথাকিলে আমি তোমালোকে চোৱা মই যে প্ৰথম প্ৰশ্নবিলাকত যে লিখি দিছিলোঁ কথা পতা নাচ গান খেলা ধূলা পঢ়া শুনা টকা টিকট কটা টকা পইচা লেনদেন বজাৰ সমাৰ এইবিলাক কাম আমি কৰাত আমাৰ অসুবিধা হ'লহেঁতেন নহয় নেকি এইটোতো মই আগতে পঢ়াইছোঁ আমি মোবাইলেদি যোনবিলাক কাম কৰি আছোঁ আজি পঢ়া শুনা টিকট কটা বজাৰ সমাৰ টকা পইচা লেনদেন যোগাযোগ এইবিলাক কৰাত আমাৰ অসুবিধা হ'লহেঁতেন তুমি কেতিয়াবা মোবাইল ফোন চাই মোৰ আৰু চকুত বিষ অনুভৱ কৰিছা তোমালোকেতো বহুত ফোন চোৱা নে নচোৱা সেনেকৈ মোবাইল চাওঁতে তোমালোকৰ চকু আৰু মূৰ বিষাইছে নে নাই অবভিয়াছলি বিষাইছে তোমালোকে যিহেতু বহুত মোবাইল চোৱা এনেকৈ বেছি মোবাইল চালে কি হয় মূৰৰ বিষ হয় চকুৰ বিষ হয় আৰু সোনকালে চকুৰ পাৱাৰ যায় গতিকে তোমালোকে বেছি মোবাইল ফোন নাচাবা দেই চাবা কেতিয়া অকল পঢ়া শুনাৰ টাইমতে মোবাইল চাবা তাত কৰি বেছি টাইম মোবাইল নাচাবা অ'কে গতিকে এইটো সেইখিনি আৰু তোমালোকৰ লগত আলোচনা কৰি লিখিলোঁ তাৰপিছত ইয়াতে কি কৈছে আমি এবাৰ আহিছোঁ 11 নম্বৰলৈ 11 নম্বৰত আমাক কি কৈছে 11ত কৈছে যে প্ৰীতমৰ ঘৰলৈ এটা কি আছে পাৰ্চেল আছে ঠিক আছে কৈছে যে প্ৰীতমৰ ঘৰলৈ এটা
পাৰ্চেল আহিছে পাৰ্চেল দিওঁতাজনে ফোন কৰিলে তোমালোকে কেতিয়াবা ফ্লিপকাৰ্টত বস্তু অৰ্ডাৰ দি পাইছানে নাই ফ্লিপকাৰ্টত মিছো বা এমাজন সেইবিলাকত তোমালোকেতো অৰ্ডাৰ দিয়াই অৰ্ডাৰ দিলে কি কৰে মানুহজনে দিবাই আইনে তেতিয়া পাৰ্চেল আছিল পাৰ্চেল দিওঁতাজনে ফোন কৰিছে কৰাতে দেউতাকে গা ধুই আছিল গতিকে দেউতাকে প্ৰীতমক কথা পাতিবলৈ দিলে কি কৈছে দেউতাকে গা ধুই থকাৰ কাৰণে দেউতাকে কৈছে যে প্ৰীতমক কৈছে যে তুমি কথা পাতা পাৰ্চেল দিয়া মানুহজন আহিছে তুমি মানে পাৰ্চেলটো ৰিচিভ কৰিব দিছে আৰু প্ৰীতমে আৰু পাৰ্চেল দিওঁতাজনৰ মাজত হোৱা কথা বতৰা গতিকে প্ৰীতম আৰু পাৰ্চেল দিবা ল'ৰাটোৱে কি কথা পাতিছে কৈছে যে পাৰ্চেল দিবা জানে এনেকৈ ফোন কৰে নে দাদা আপোনালৈ এটা পাৰ্চেল আহিছে এনেকৈ কয় ন গতিকে এনেকৈ দাদা আপোনালৈ এটা পাৰ্চেল আহিছে তাৰপিছত প্ৰীতমে কৈছে হয় নেকি কৈছে যে আপুনি ক'ত আছে এতিয়া কৈছে আপুনি ক'ত আছে এতিয়া তাৰপিছত এই কি পাৰ্চেল দিওঁতাজন দাদাজনে কৈছে মই কৈলাশপুৰ তিনিআলিত আছোঁ তাৰপিছত প্ৰীতমে কৈছে যে তিনিআলিৰ পৰা বাওঁহাতে সোমাই ৰতনপুৰ 4 নম্বৰ ঘৰটোলৈ আহক তাৰপিছত কি বুলি কয় এতিয়া কি ক'ব নে কলা কৈছে যে অমুককে দি তিনিআলিৰ বাওঁহাতে সোমাই ৰতনপুৰৰ 4 নম্বৰ ঘৰটোলৈ আহক তাৰপিছত কৈছে যে কি কৈছে দেখিছোঁ এনেকৈ কলা কৈছে যে মানে কৈছে দেখিছোঁ কলা আৰু পাৰ্চেল দিওঁতাজনে এনেকৈ দিবা আহিলেও কৈ না বাটত ৰখি থাকিলে দেখিছোঁ ৰ'বা তোমাক দেখিছোঁ তাৰপিছত এনেকৈ কৈছে দাদা আপোনাৰ এইটো পাৰ্চেল আছিল কিমান তাৰপিছত কৈ কেনে যে ৰিচিপ্টটো কৰক মানে পইচাটো পে'মেণ্ট কৰক তাৰপিছত এনেকৈ ক'লে তাৰপিছত দিলে আৰু দিওঁতে কি ক'লে কৈছে যে ধন্যবাদ দাদা ন তেনেকৈ ক'লে সেইখিনি আনি বনাই লিখিব দিছে আৰু তাৰপিছত এতিয়া আমি আহিছোঁ যে পঢ়া তোমালোকক মই এইখিনিতে আৰু এটা বস্তু মই দিবলৈ কৰিছোঁ আৰু তোমালোক মই এটা বস্তু দি যাবলৈ পাহৰিয়ে গৈছিলোঁ যে এই 5 নম্বৰটো যে আছে 5 নম্বৰটো হয়নে তলত দিয়া আহিলা কেইপদৰ তলত দিয়া আহিলা কেইপদৰ মানে যিকোনো এটাৰ বিষয়ে মানে 5টা বাক্য লিখা ঠিক আছে গতিকে এইটো তোমালোকে এনেকৈ চাবা ঠিক আছে ৰেডিঅ' টেলিভিছন আৰু মোবাইল গতিকে ইয়াৰে বিষয়ে মই লিখিছোঁ কৈছে যে ৰেডিঅ' এইটো আমাৰ কিহৰ উত্তৰ 5 নম্বৰৰ ঠিক আছে কিমান নম্বৰ 5 নম্বৰ যে ৰেডিঅ' এটা জনপ্ৰিয় যোগাযোগ মাধ্যম মানে ৰেডিঅ'ৰ বিষয়ে 5টা বাক্য লিখিম ৰেডিঅ' এটা জনপ্ৰিয় যোগাযোগ মাধ্যম ইয়াৰ জৰিয়তে আমি খবৰ আৰু গান শুনিব পাৰোঁ বিদ্যুৎ নাথাকিলেও ৰেডিঅ' চলাব পাৰি ৰেডিঅ' শিক্ষাৰ বাবে সহায়ক গাঁৱত ৰেডিঅ' বেছি ব্যৱহাৰ হয় গতিকে এইটো তোমালোকৰ ৰেডিঅ'ৰ বিষয়খিনি লিখি ল'বা তাৰপিছত আছে তোমাৰ টেলিভিছনত কৈছে যে টেলিভিছন এটা বহুত গুৰুত্বপূৰ্ণ মাধ্যম ইয়াৰ জৰিয়তে আমি খবৰ বিনোদন আৰু শিক্ষা লাভ কৰিব পাৰোঁ ঘৰত বহি পৃথিৱীৰ ঘটনাৰ কথা জানিব পাৰোঁ শিশু আৰু ডাঙৰ সকলোৱে টেলিভিছন চাই ভাল পায় বেছি সময় টেলিভিছন চোৱা স্বাস্থ্যৰ বাবে ভাল নহয় গতিকে তোমালোকে টেলিভিছনৰ বিষয়ে এই 5টা বাক্য লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে তাৰপিছত আহিলোঁ আমি মোবাইল ফোনৰ বিষয়ে লিখিব দিছে যে মোবাইল ফোন এটা আধুনিক যোগাযোগ মাধ্যম ইয়াৰ জৰিয়তে আমি সহজে কথা পাতিব পাৰোঁ মোবাইলত ইণ্টাৰনেট ব্যৱহাৰ কৰি বহুত তথ্য পাব পাৰোঁ ইয়াত আমি গান শুনা ভিডিঅ' চোৱা আৰু গেম খেলিব পাৰোঁ বেছি সময় মোবাইল ফোন ব্যৱহাৰ কৰা স্বাস্থ্যৰ বাবে ভাল নহয় গতিকে তোমালোকে এইকেইটা একদম লিখি ল'বা দেই অলপো মিছ নকৰিবা গতিকে তোমালোকক মই ইয়াৰে গোটেইবিলাক প্ৰশ্ন উত্তৰ মানে যিমানখিনি যি লাগে মই গোটেইখিনি তোমালোকক দি দিছোঁ আৰু তোমালোকে আশা কৰোঁ মানে ভালদৰে বুজি পাইছা আৰু গতিকে এইখিনি গোটেইখিনি তোমালোকে লিখি ল'বা গতিকে মই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ বাবে এটা লাইক কৰিব আৰু তোমালোকে যদি মোৰ চেনেলত আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ মই তোমালোকক আগন্তুক চেপ্টাৰবোৰৰ সকলোবিলাক প্ৰশ্ন উত্তৰ মই তোমালোকক দি দিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে আজিলৈকে আহিছোঁ ভালদৰে পঢ়িবা আজিলৈকে ধন্যবাদ